এখনৰ প্ৰাইস কিমান এখন BS6 অপশনাল হয় ম্যানুফ্যাকচার 2023 এর গাড়ি হয় গাড়িখন হল 0 কিলোমিটার 0 কিলোমিটার কেলে তার মানে এখন ব্র্যান্ড নিউ গাড়ি এখন রাস্তাত চলোৱা নাই আপনি শোরুমত লোৱা আৰু এখন লোৱা হয় কথাটো একেটাই এখন শোরুমত আপুনি কিনিব গলে 12 লাখৰ পৰা 12.5 লাখ টকা আপোনাৰ কস্টিং পৰিব ওকে নাই আমি যিমান ফাইনান্সৰ অকশনৰ গাড়ী বিলাক থাকে মিন্স ফাইনান্সৰ যিবিলাক কিস্তি দিব নোৱাৰে সেইবিলাক গাড়ীখিনি আমি অকশন পাৰচেজ কৰো মানে টানিয়না গাড়ী এখন কিনিম হয় হয় সবে এটোৱে এটা কনসেপ্ট আছে সবে এটোৱে ভাবে যে আমাক টানিয়না গাড়ী এখন দিলে আমাৰ ভাল হয় কিয়নো মানুহৰ ঘৰৰ পৰা গাড়ীখন টানি আনে এখন 2,30,000 টকা কিমান চনৰ গাড়ী এখন 2018 এর গাড়ী আৰু এখন আছে এটো প্যাসেঞ্জার এখন অনলি 90,000 অকল 90,000 যদি পেপার বনাই দিব লাগে তার কষ্ট বেশি হ'ব আৰু 5,20,000 টাকা 5,20,000 ডকুমেন্ট ট্রান্সফার কৰি দিম সব মহিন্দ্রা সুপ্রো গুডস ক্যারিয়ার এখন 2,20,000 টাকা 275 280 285 মার্কেটত আপোনালোকক 21 22 23 এসি গোল্ড দিব নোৱাৰে যিখনে আপোনালোকে লয় আৰু 1 2 3 4 5 6 খন এখন 2 লাখ টাকা দি দিম এখন 2 লাখত দি দিম এখন অল পেপার আপ টু ডেট এখন 2 লাখ টাকা দিব যে আজি ভিডিওটো সম্পূৰ্ণ এটা ইনফৰমেটিভ ভিডিও কিয়নো আজি ভিডিওটোত আপোনালোকে বহু নজনা কথা আপোনালোকে জানিব পাৰিব আৰু মোৰ লগত আছে SS মোটৰছৰ স্বত্বাধিকাৰী দাদা আছে এখন গাড়ী কিনিবলৈ গলে আমি কি কথা জনা দৰকাৰ বিশেষকৈ আমি সেকেন্ড হ্যান্ড গাড়ীত কথা হৈছে আমি সেকেন্ড হ্যান্ড গাড়ী কমাৰ্চিয়েল হক বা প্ৰাইভেট হক যেতিয়া আমি এখন গাড়ী ল'ব যাওঁ সেই গাড়ীখন আমি বহু কথা আমি নাজানি নুশুনি গৈ ক'বাত নহয় ক'বাত আমি গৈ পেলাই মানে ভুল হৈ যায় আৰু আমাৰো অসুবিধা হয় এটা কথা হল আমি সেকেন্ড হ্যান্ড গাড়ী এখন যে কিনো বা আমি সেকেন্ড হ্যান্ড গাড়ী এখন যে লওঁ তো আমি বিশেষকৈ কি চাব লাগে বা আমি কি জানিব লাগে গতিকে আপোনালোকে গোটেই কথাখিনি জানিব পাৰিব যদি আপুনি ব্যৱসায় কৰে তো ব্যৱসায় কৰা ব্যক্তিসকলে এটা কথা ভাবে যে আমি ব্যৱসায় এটা কৰিম আমাক কমাৰ্চিয়েল এখন গাড়ী লাগিব কমাৰ্চিয়েল গাড়ীখন ল'বলৈ যাওঁতে তো আমাৰ পৰা হেভি এটা যদি এমাউন্ট যদি ওলাই যায় তেতিয়া হলে কি হয় আমাৰ যেটো ব্যৱসায় পইচা সেই পইচাটো আমাৰ পকেটৰ পৰা গুছি যায় এটা কথা হল তো আমাৰ ব্যৱসায়টো চলিব লাগিব আমাৰ গাড়ী এখনো দৰকাৰ গতিকে আমি গাড়ীখন কিমান মান বাজেটত আমি ললে আমি ব্যৱসায়টো কৰিব পাৰিম বা আমাৰ মিডল ক্লাস যিখিনি মানুহ আমি যিখিনি ধৰক সাধাৰণ হিচাপে জীৱন যাপন কৰি আছো তেওঁলোকে ধৰক গাড়ী চলাই জীৱন যাপন কৰি আছে তো তেওঁলোকৰ হাতত ইমান পইচা নাথাকে তেওঁলোকে এটা গাড়ীখন কম টকাতে কেনেকৈ লৈ পেলাই তেওঁ স্বাৱলম্বী হ'ব পাৰিব লগতে পৰিয়ালটো তেওঁ পোহপালন দি ৰাখিব পাৰিব গতিকে মোৰ লগত SS মোটৰছৰ স্বত্বাধিকাৰী আছে দাদা নমস্কাৰ নমস্কাৰ দাদা ভিডিও আপোনালোকে কেদিনমানৰ আগত পাইছিলে আৰু খুব এটা ভাইৰাল হৈছিলে ভিডিওটো দাদা ভিডিওটোত কেনেকুৱা ৰেসপন্স পাইছিলে বহুত ভাল বহুত ধুনিয়া যিখিনি মানুহ আমাৰ ভিডিওটো চাই পেলাই আহিছে কৈছে দাদা আপোনালোকৰ গাড়ী বহুত ভাল পাইছো বা আপোনালোকে নিজে আগৰ যেটো মোৰ ভিডিওটো আছে তাতে কমেন্ট বিলাক পঢ়িলে গম পাব সবে এটোৱে কৈছে যে নাই SS মোটৰ খুবেই ভাল খুবেই ধুনিয়া খুবেই কম বাজেটতো গাড়ী পাইছো দুই এটা কমেন্ট নেগেটিভ থাকে কিন্তু হেতু নেগেটিভটো মানা না যায় যদি 100টা কমেন্টৰ ভিতৰত 5টা নেগেটিভ কমেন্ট আছে তো হেতেনকাটো থাকিবই কিন্তু ওভাৰঅল মই চাইছো কমেন্টখিনি বহুত আপোনাৰ যেটো ইউটিউব চেনেল আছে তাতে মই কমেন্টখিনি পঢ়িছো মই দেখিছো যে নাই কমেন্টখিনি ভাল এইখিনি ভাল আলটিমেটলি মই দিয়া নাই কাস্টমাৰে দিছে কাস্টমাৰে যিখিনি ভাল লিখিছে আমাৰ হেখিনি চাই পেলাই আমাৰ ভাল লাগিছে যে নিশ্চয় মানুহজনৰ লগত আমি ভাল কৰিছো এতিয়াহে মানুহখিনি আমাক ভাল দেখিছে বা ভাল বুজিছে গতিকে মই আপোনালোকক জনাব বিচাৰিছো যে সেকেন্ড হ্যান্ড গাড়ী এখন ল'বলৈ গলে আমাৰ বহু কথাৰে আমাক কনফিউজ কৰি ৰাখে আজি সম্পূৰ্ণ আপোনালোকৰ সেকেন্ড হ্যান্ড গাড়ী এখন ল'বলৈ গলে আপোনালোকক কনফিউজ আজিৰ পৰা আপোনালোকে ভাবিব নালাগে কনফিউজ হ'ব নালাগে দাদা সেকেন্ড হ্যান্ড গাড়ী এখন পোন প্ৰথমে ল'বলৈ আহিলে কি চাব লাগে সক প্ৰথমতে ফাৰ্স্ট হল যে গাড়ী এখন আহাৰ লগে লগে গাড়ীখন আপুনি চাব পছন্দ হ'ব পছন্দ হোৱাৰ লগে লগে মেইন টু হল ডকুমেন্টেশন আপোনাৰ যদি আজিৰ ডেটত ডকুমেন্ট গাড়ীৰ ক্লিয়াৰ নাথাকে তেতিয়া হলে আপুনি ৰাস্তাত গাড়ী উলাব নোৱাৰে আমাৰ ইয়াত যিখিনি গাড়ী আমি ৰাখিছো আগতে আজিৰ পৰা ধৰক 4-5 বছৰ আগতে আমি যিখিনি বিক্ৰী কৰিছিলো তেতিয়া ডকুমেন্টেশনৰ হিমান এটা কথা নাছিলে তেতিয়া কিছুমান মানুহ আহে আমাক ফেল কাগজ হলেও আমি গাড়ীখন ল'ব পাৰিম কিন্তু আজিৰ ডেটত এনেকুৱা হৈ গল যে মানুহ বিলাক নাই আমাক কাগজ আপ টু ডেট লাগিব ৰিজনটো এটো যে গাড়ীখন ৰাস্তাত উলোৱাৰ লগে লগে কাগজটো আপ টু ডেট তো আমাৰ ইয়াতে এনেকুৱা এখন মানে হেৰি আছে যে আমাৰ প্ৰত্যেকটা গাড়ী আমি পেপাৰ আপ টু ডেট মানে ইন্স্যুৰেন্স
পৰ্যন্ত আমি আপ টু ডেট কৰি থৈছো যেতিয়াই কাস্টমাৰ আহিব আমি লগালগ তাক 2 ঘণ্টাৰ ভিতৰত গাড়ীখন ডেলিভাৰী দি পঠাই দিব পাৰো ওকে মই আপোনাক এটা কথা সুধিব বিচাৰিছো যে আপোনালোকৰ এছএছ মটৰছ আপোনালোকে গ্ৰাহকৰ পৰা গাড়ীবিলাক পাৰচেজ কৰে না আপোনালোকে ক'ৰ পৰা উঠায় নাই আমি যিমান ফাইনেন্সৰ অকচনৰ গাড়ীবিলাক থাকে মিন্স ফাইনেন্সৰ যিবিলাক কিস্তি দিব নোৱাৰে সেইবিলাক গাড়ীখিনি আমি অকচন পাৰচেজ কৰো অকচন পাৰচেজ কৰি পেলাই আমি লটত লওঁ ধৰক বা আমি অকচনত লওঁ লৈ পেলাই তাক আমি অলপ চলপ যদি ঠিক ঠাক কৰিব লগা থাকে আমি তাক কৰো কিছুমান কৰিব লগা নাথাকে নতুন নতুন গাড়ী থাকে সেইবিলাক আমি যেনেকে থাকে তেনেকে আমি কাস্টমাৰক বিক্ৰী কৰো বহুত ৰাইজে এটোৱে ভাবে যে আমি মানে টানি অনা গাড়ী এখন কিনিম হয় হয় সবে এটোৱে এটা কনসেপ্ট আছে সবে এটোৱে ভাবে যে আমাক টানি অনা গাড়ী এখন দিলে আমাৰ ভাল হয় কিয়নো মানুহৰ ঘৰৰ পৰা গাড়ীখন টানি আনে বা এজন মানুহে ইনষ্টলমেন্ট মাৰিব পৰা নাই তো তেওঁ গাড়ীখন মানে সমজি দিছে গতিকে আলটিমেটলি তে গাড়ীখন ভালকে ৰাখিছে গতিকে তেনেকুৱা গাড়ী এখন যদি আপোনালোকে লম বুলি ভাবিছে তেতিয়াহলে গুৱাহাটী ৰুক্মিণী গাঁৱত থকা এই এছএছ মটৰছত আহিব কমাৰ্চিয়েল ভেহিকল হক চাই প্ৰাইভেট ভেহিকল হক আপোনালোকে ল'ব পাৰিব অতি কম টকাত কিমান টকাৰ পৰা আৰম্ভ গাড়ী গাড়ী আমাৰ ইয়াতে ধৰক 60-70,000 ৰ পৰা ষ্টাৰ্ট আছে প্লাস আমাৰ গোটেইখিনি গাড়ী মানে সৰুৰ পৰা লৈ পেলাই আপুনি ডাঙৰ গাড়ী 12 চকা 14 চকা 16 চকা জেসিবি ডাম্পাৰ এভৰিথিং মোৰ তাত আছে ওকে ইয়াত অকচনৰ গাড়ী আহে ইয়াত এক্সিডেন্ট ৰিস্ক গাড়ী নাহে নাহে কিয় নাহে বুলি মই কৈছো যে তেওঁলোকে গাড়ীবিলাক অকচনৰ পৰা কিনে আৰু যিবিলাক গাড়ী অকচনত আহে সেইবিলাক গাড়ী যিসকলে মানে ইনষ্টলমেন্ট মাৰিব নোৱাৰে বা যিসকলে ফাইনেন্স মাৰিব নোৱাৰে তেওঁলোকৰ গাড়ীবিলাক আহে গতিকে ইয়াত এক্সিডেন্টৰ কথা আহিয়ে নপৰে গতিকে আপোনালোকে সন্দেহ নোহোৱাকে এখন গাড়ী ল'ব পাৰে ওকে তো এটো তেওঁলোকৰ পৰা মই শুনাই দিছো এতিয়া কথা হল বাকিখিনি আপোনালোকে আৰু অলপ চাই চিটি ল'ব টানি অনা গাড়ী সবে বিচাৰে যদি আপুনি বিচাৰি আছে তেতিয়াহলে দাদাক আপোনালোকে যোগাযোগ কৰিব স্ক্ৰিনত নাম্বাৰ আহি আছে গুৱাহাটী ৰুক্মিণী গাঁৱত আহিব এছএছ মটৰছ নামৰ তেওঁলোকৰ প্ৰতিষ্ঠান আৰু গাড়ীবিলাক মই আপোনালোকক দেখাই দিছোৱে বিভিন্ন ধৰণৰ গাড়ী তেওঁলোকৰ তাত ষ্টক আছে প্ৰাইভেট কমাৰ্চিয়েল সকলো পাই যাব গতিকে আমি বেছি দেৰি নকৰো গাড়ী আমি এখন গাড়ী প্ৰাইচটো কৈ দিওঁ সেই কথাষা আপোনালোকে জানি থক তো দাদা এসি গল কিমান চনৰ 2020 ৰ 2,30,000 নেক্সট এসি মেগা 2019 only 245 ওকে নেক্সট এসি মেগা 2018 2,30,000 ওকে জিটো এখন পেট্ৰল হয় প্ৰাইস আপোনাৰ 2,80,000 কিমান চনৰ 2022 নেক্সট মেগা এক্সেল আকৌ 245 2019 ৰ 2018 সুপাৰ এসি মিন্ট এখন 290 ইনক্লুডিং অল পেপাৰ আপ টু ডেট ওকে ডাটসন ৰেডিগো only 1,10,000 ওকে নেক্সট এখন জিটো মহিন্দ্ৰা জিটো হয় এক্সট্ৰা লং বডিটো 2023 মডেল আপোনাৰ 2023 মডেল পেট্ৰল হয় এখন দাম only 3,20,000 ওকে আমি ইয়োদ্ধা লৈ আহো হয় ইয়োদ্ধা ডাবল কেবিন ব্লু কেব হয় এটো আপোনাৰ ধৰক পিছপালে আৰু মানুহ জানো কেৰি কৰিব পাৰিব হয় আৰু লগতে আপোনাৰ মালখিনিও নিব পাৰিব এখন প্ৰাইস কিমান এখন প্ৰাইস only 450 ওকে নেক্সট আপোনাৰ ডিআই 3,80,000 নেক্সট হয় ইয়োদ্ধা 1700 এখন আপোনাৰ বয়লাৰ বডি যদি কোনোবাক লাগে ধৰক বয়লাৰ বডিটো বনাওতে তাৰ 80,000 90,000 খৰচা আছে আমি ইনক্লুডিং বয়লাৰ বডি 4,80,000 ত দি আছো 22 গাড়ী ওকে 2022 চনৰ গাড়ী নেক্সট এখন DI 2018 ৰ হয় 207 DI RX 3,80,000 নেক্সট ইয়োদ্ধা এখন আপোনাৰ 4x4 ইয়োদ্ধা হয় এখন 5.5 লাখ টকা ওকে নেক্সট এখন কি গাড়ী এখন মেগা এক্সেল টাটা এসি মেগা এক্সেল হয় এখন 2,25,000 ওকে নেক্সট জিটো প্যাসেঞ্জাৰ এখন only 90,000 পেপাৰ ফেল আছে এখনৰ যদি পেপাৰ লাগে পেপাৰ আমি বনাই দিব মাত্ৰ 90,000 আৰু এখন জিটো হয় এখন আপোনাৰ এক্সট্ৰা লং এখন 3 লাখ টকা 2023 ৰ গাড়ী পেট্ৰল ওকে নেক্সট এফালে আছে মেজিক এক্সপ্ৰেছ এখন পেপাৰ ফেল আছে only 90,000 only 90,000 আৰু এখন সুপাৰ গাড়ী মাৰুতিৰ হয় এখন 2022 ৰ গাড়ী এখন only 4,20,000 টকা জিটো এখন only 90,000 পেপাৰ ফেল আছে এখনৰ ওকে এখন 90,000 দিব অকল 90,000 যদি পেপাৰ বনাই দিব লাগে তাৰ কষ্ট বেছি হ'ব আৰু টেম্পু এখন 2022 ৰ গাড়ী হ'ব আপোনাৰ প্ৰাইস হ'ব only 1.5 লাখ টকা আৰু এফালে এখন আছে DI এখন 2,30,000 টকা এখন 2,30,000 টকা কিমান চনৰ গাড়ী এখন 2018 ৰ গাড়ী আৰু এখন আছে আপোনাৰ জিটো এখন আপোনাৰ 2022 ৰ গাড়ী হয় ডিজেল ভাৰ্সনত এখনৰ দাম আহিব আপোনাৰ 3 লাখ টকা নেক্সট আপোনাৰ এখন আছে আপোনাৰ ফৰ্ড এসপায়াৰ
ফৰ্ড ফিগো এস্পায়াৰ কমাৰ্চিয়েল আজিকালি ধৰক গুৱাহাটীত ওলা উবেৰ চলি আছে বা কোনোবা যদি টেক্সি ইউজত চলাব বিচাৰে গাড়ীখন খুবেই ঠিকে আছে মানে ধুনীয়া অৰিজিনেল পেইণ্টত আছে গোটেই গাড়ীখন এখন গাড়ীখন অনলি 2,40,000 ত আমি দি দিম ওকে এখন আছে আপোনাৰ য়োদ্ধা 1700 হয় এখনৰ প্ৰাইস কিমান বিচাৰিছে য়োদ্ধা 1700 এখন আপোনাৰ 2022 ৰ গাড়ী এইখন আমি দি আছো অনলি আপোনাৰ 5,20,000 টকা 5,20,000 ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিম সব ওকে আমি পিছফালে আহো পিছফালে এফালে গাড়ী বহুত আছে Mahindra Supro হয় Mahindra Supro goods carrier এখন 2,20,000 টকা 2,20,000 টকা AC mega all paper up to date AC mega 2,20,000 টকা 2,20,000 হয় আৰু intra V30 এখন আহিব আপোনাৰ 5,80,000 টকা 5,80,000 টকা জিটো আহিব আপোনাৰ 1,20,000 টকা 1,20,000 টকা এতিয়া আহি গল AC gold বিলাক লৈ লওক একদম সস্তাত হয় একদম সস্তাত মাৰ্কেটত কি জানি এনেকুৱা ৰেটত আপুনি AC gold নাপাম এইবিলাক 2,80,000 2,70,000 2021-22 সব AC gold দি আছো মই মানে 3 লাখৰ তলত আৰু 3 লাখৰ তলত 275 280 285 মাৰ্কেটত আপোনালোকক 21-22-23 AC gold দিব নোৱাৰে যিখনে আপোনালোকে লয় আৰু 1 2 3 4 5 6 খন হয় এইফালে এখন আছে আপোনাৰ AC mega এখনৰ প্ৰাইস কিমান বিচাৰিছে এখন 2 লাখ টকা দি দিম এখন 2 লাখত দি দিম এখন অল পেপাৰ আপ টু ডেট এখন 2 লাখ টকা দিব যদি আপোনালোকে বিচাৰি আছে গাড়ী তেতিয়ালে এখন ল'ব পাৰে এখনৰ প্ৰাইস কিমান এখন BS6 অপচনেল হয় ম্যানুফ্যাকচাৰ 2023 ৰ গাড়ী হয় গাড়ীখন হল 0 কিলোমিটাৰ 0 কিলোমিটাৰ কেলে তাৰ মানে এখন ব্ৰেন্ড নিউ গাড়ী এখন ৰাস্তাত চলোৱা নাই আপুনি শোৰুমত লোৱা আৰু এখন লোৱা হয় কথাটো একেটাই কিন্তু কথাটো হল যে গাড়ীখন ৰেজিষ্ট্ৰেচন আছে এতিয়া আপোনাৰ অনাৰটো সেকেন্ড অনাৰ বা হেৰি হ'ব এইবিলাক আমি কোম্পানীত অলপ স্কিমত পাওঁ তো হেনেকুৱা হয় এখন শোৰুমত আপুনি কিনিব গলে 12 লাখৰ পৰা 12.5 লাখ টকা আপোনাৰ কষ্টিং পৰিব ওকে আমি দি আছো অনলি 950 মানে 3 লাখ টকা কমত 3 লাখ টকা কম শোৰুমত ক 3 লাখ টকা কমত হয় 0 কিলোমিটাৰ চলা গাড়ী তেতিয়ালে এখন বলেৰো ল'ব পাৰে ডাইৰেক্ট কোম্পানীৰ পৰা তেওঁলোকে লৈ আহিছে আৰু ৰেজিষ্ট্ৰেচনটো তেওঁৰ নামতে আছে গতিকে আপোনালোকৰ তেওঁৰ পৰা আপোনালোকৰ নামত ট্ৰান্সফাৰ কৰি দিম 3 লাখ টকা কমত পাব গাড়ীখন এই ক্ৰেটা 2019 ৰ হয় এখন আমি দি দিম অনলি 6 লাখত 6 লাখত দিব 19 গাড়ী 19 গাড়ী আৰু নেক্সট i20 এইখন আমি দি দিম আপোনাক 450 কিমান চনৰ 2018 ৰ কাগজপত্র ট্ৰান্সফাৰ কৰি দিম সব এভৰিথিং কৰি পেলাই দিম হয় এইখন i20 আপোনাৰ এক্টিভ হয় i20 এক্টিভ 2018 ৰ হয় এইখন দি দিম আপোনাক 4,40,000 ওকে আৰু এফালে এখন গ্ৰেণ্ড আইটেন আছে কিন্তু এখন এনে কিমান বিচাৰিছে প্ৰাইসটো এইখন অনলি 3 লাখত দি দিম কিমান চনৰ গাড়ী এখন 2018 ৰ গাড়ী 18 ৰ গাড়ী হয় অনলি 3 লাখ 3 লাখত দিব 3 লাখত দিব এতিয়া আপুনি ডিসাইড কৰক যে দাদাৰ তাত আহিব না বেলেগত যাব গতিকে আপোনালোকে যদি এখন কমাৰ্শিয়াল গাড়ী লৈ পেলাই আপোনালোকে ভাড়া মাৰিম বুলি ভাবিছে বা আপোনাৰ দোকানৰ বয় বস্তু কঢ়িয়াম বুলি ভাবিছে তেতিয়ালে দাদাক আপোনালোকে যোগাযোগ কৰক অতি সোনকালে এখন আপোনালোকে কমাৰ্শিয়াল গাড়ী লৈ যাওক ইয়াৰ পৰা আৰু আপোনালোকে এডিশনাল কিছুমান বস্তু তেওঁলোকে আপোনালোকক দিব সেইখিনি আপোনালোকে আহি অন দা স্পটত আপোনালোকে ডিসকাস কৰি লব লগতে ইয়াৰ পৰা যেতিয়া গাড়ীখন কিনিব সম্পূৰ্ণ আপোনালোকে ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি তাৰ পিছত এখন গাড়ী পাৰচেজ কৰিব জাস্ট খালি মই আপোনালোকক ইনফৰমেশনটো দিছো আৰু এই ইনফৰমেশনটো কেনেকুৱা পাইছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে তো আপোনালোকে কমেন্ট কৰিব ধন্যবাদ